পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ কাকতকুটা থানত ইতিহাস ৰচিবলৈ সাজু হৈছে বৈষ্ণৱ সমাজ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ অন্তিম সংস্কাৰস্থলী হিচাপে পৰিচিত এই পবিত্ৰ স্থানত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব মহা উৎসৱ। মধুপুৰ সত্ৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত এই কথা ঘোষণা কৰা হয়। কাকতকুটা থানখনৰ সংৰক্ষণৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি প্ৰকাশ কৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। এই সভাতে ডক্টৰ বাবুল চন্দ্ৰ দাসক সভাপতি আৰু ধনান্তৰ ভকতক সম্পাদক হিচাপে লৈ গঠন কৰা 19জনীয়া মহা উৎসৱ পৰিচালনা সমিতিয়ে দায়িত্ব গ্ৰহণ কৰে। উৎসৱলৈ আমন্ত্ৰণ জনোৱা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক। যিজনা মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতিটো গঢ় দি থৈ গ'ল, অসমীয়া জাতিক এটা উন্নত জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যি প্ৰদান দি গ'ল, সমস্ত প্ৰদান দি গ'ল, সেইজনা মহাপুৰুষক আজিও সমাধিস্থল অৱহেলিত, বঞ্চিত। গতিকে তাত মাত্ৰ এটা নামঘৰ আছে। দুৰ্ভাগ্যৰ বিষয় যে আমি অসমীয়া জাতিৰ একেলগ হৈ আমি সমাধিস্থল, অৰ্থাৎ সমাধিস্থল নহয়, এটা স্মৃতি সৌধ হিচাপে থাকিলেহেঁতেন যে গুৰুজন আহি ইয়াতে সংস্কাৰ হৈছিল তোৰছা নদীৰ পাৰত কাকতকুটাৰ। গতিকে সেই স্থলখিনি আমি পুনৰুদ্ধাৰৰ কাৰণে আজি আমি সমবেত এখন সমিতি গঠন কৰা হৈছে আৰু এই সমিতি আমি প্ৰথমতে আমি এটা কাকতকুটা উৎসৱ উদযাপন কৰিম আৰু তিনিদিনীয়া বা চাৰিদিনীয়াই কৰিম আৰু গোটেই অসমৰ তথা উত্তৰ-বংগৰ প্ৰয়োজন বোধে আমি পশ্চিমবংগৰ আমি মুখ্যমন্ত্ৰী, অসমৰ অধ্যক্ষ এই সকলোকে আমন্ত্ৰণ জনাই সেই উৎসৱটো পালন কৰিম।